আচলতে হঠাৎ এনেকুৱা এটা ইনচিডেণ্ট হৈছে যিটো আচলতে মোৰ নিজৰেই যথেষ্ট দুখ পাইছোঁ আচলতে। গতিকে সেই আজি এজন বিশেষ ব্যক্তি মই লগ পালোঁ হঠাতে, আৰু সেই ব্যক্তিজন আচলতে লগ পাই মোৰ বহুত বেয়া লাগিলে, আৰু তেখেতৰ বিষয়ে অকণমান জনাব বিচাৰিছোঁ। তেখেতক মই কেনেকৈ চিনি পাওঁ? তেখেতক মই চিনি পাওঁ, মোৰ দেউতাৰ থিয়েটাৰ আছিলে মাধৱদেৱ থিয়েটাৰ, আৰু সেই থিয়েটাৰখনত তেখেতে প্ৰায় 2-3 বছৰ আছিলে। আপুনি হয়, 2-3 বছৰ তেখেতে আছিলে থিয়েটাৰখনত, আৰু তেখেতৰ খুব সুন্দৰ অভিনয়, আৰু থিয়েটাৰ জগতৰ এটা যিটো বলিষ্ঠ কণ্ঠ বুলি কয়, তেখেতৰ কণ্ঠই আচলতে ভ্ৰাম্যমান জগত কঁপাইছিল এটা সময়ত। আৰু তেখেতক সেনেদৰেই, তেখেতৰ নাম হৈছে বিজু ভট্ট, আৰু ভট্ট খুৰা বুলি মই মাতোঁ। আৰু তেখেতক সেই থিয়েটাৰত থকা দিনৰ পৰাই 2-3 বছৰ যি লগ পাইছোঁ, মই যথেষ্ট সৰু আছিলোঁ, কিন্তু তেতিয়াও তথাপিও তেখেতক মোৰ আজিও মনত আছে। আজি মই হঠাৎ তেখেতক মোৰ ঘৰত লগ পাইছোঁ, আৰু এনেকুৱা এটা অৱস্থাত লগ পাইছোঁ যে মোৰ লগ পাই বহুত বেয়া লাগিলে, যথেষ্ট বেয়া লাগিছে। কাৰণ তেখেত আজি অতিকেই মানে কেনেবাকৈ জীৱনটো কটাই আছে। গতিকে তেখেতে মোৰ আগত কান্দিছে, আৰু মই ৰ'ব নোৱাৰি এই ভিডিঅ'টো বনাইছোঁ, কাৰণ যিয়ে এটা সময়ত ভ্ৰাম্যমানৰ মঞ্চ কঁপাইছিল, আৰু সেই মানুহজন আজি কান্দিবলগীয়া হৈছে। আৰু বিশেষকৈ মোৰ ঘৰত আহিবলৈ, আমাৰ ঘৰলৈ আহিছে। আহোঁতে তেখেতৰ পইচা নাই আহিবলৈ, কেনেবাকৈ যোগাৰ কৰি পেলাই আহিছে। আৰু তেজপুৰত ঘৰ তেখেতৰ, তেজপুৰৰ পৰা নলবাৰী আহি পাইছে। আৰু বাকীখিনি তেখেতে ক'ব, কিন্তু মই তেখেতক যেতিয়া লগ পাইছোঁ, মানুহজন সেই যে বিজু ভট্ট খুৰা যিজনক আমি লগ পাইছিলোঁ, যিজনৰ অভিনয় চাইছিলোঁ, সেই মানুহজন আজি সঁচাকেই দুৰ্বল যেন লাগিছে। আৰু তেখেতৰ খুব এটা সংগ্ৰাম চলি আছে, জীৱনৰ সংগ্ৰাম চলি আছে, আৰু সেই সংগ্ৰামখিনি মই তেখেতৰ মুখেৰে জানিব বিচাৰিছোঁ। হয়, এয়া ভট্ট খুৰা আছে, তেখেতে ক'ব। নমস্কাৰ, মই বিজু ভট্ট। মোৰ ইতিহাস ক'বলৈ গ'লে বহুত দীঘলীয়া হয়, তথাপিতো পপী, মই মৰমতে পপী বুলিয়ে মাতোঁ। পপীৰ যোগেদি পপীয়ে যিহেতু আশা কৰিছে, মই পপীহঁতৰ ঘৰলৈকে আজি আহিছোঁ। কিয় আহিছোঁ সেই কথা আপোনালোকক মই বিৱৰি ক'ম, বেয়া নাপাব। যে মোৰ অন্তৰৰ নিহিত যিখিনি বেদনা, এই বেদনাখিনি মই প্ৰকাশ কৰিম, আৰু ইয়ালৈ কিয় আহিছোঁ এই কথাখিনিও আপোনালোকৰ জ্ঞাতাৰ্থে মই প্ৰকাশ কৰিম। আৰু এই ক্ষেত্ৰত পপীয়ে মোক যিখিনি অৰিহণা আগবঢ়াইছে, পপীহঁতৰ ঘৰখনে মোক যিখিনি অৰিহণা আগবঢ়াইছে, তাৰ বাবে পপীহঁতৰ ঘৰখনৰ ওচৰত মই কৃতজ্ঞ। পোনতেই এজন অভাগা শিল্পী হিচাপে, ভিক্ষাৰী শিল্পী হিচাপে গোটেই অসমবাসী, প্ৰান্তৰে প্ৰান্তৰে থকা শিল্পীসকল, যিসকল আমাৰ মাজৰ পৰা হেৰাই গ'ল, যিসকল এতিয়াও আছে চিৰজাগ্ৰত, প্ৰত্যেকগৰাকী শিল্পী, সুহৃদয় ব্যক্তি, আমাৰ শুভাকাংক্ষী, মোৰ শুভাকাংক্ষী, প্ৰত্যেকগৰাকী ব্যক্তিক মোৰ আন্তৰিক সহস্ৰত প্ৰণিপাত দিছোঁ। মই আগতে কৈছোঁ যে মই বিজু ভট্ট। মোৰ প্ৰকৃত ঘৰ পাঠশালাৰ পৰা 20 কিলোমিটাৰ নিলগত অঞ্চলী বুলি এখন ঠাই। আজি সুদীৰ্ঘ 32টা বছৰ এই ঠাইখন এৰি এটা দুৰ্ঘটনাৰ বাবে মোৰ গোটেই পৰিয়ালটো থান বান হৈ গ'ল। বানৰ প্ৰবাল সুতে যেনেকৈ গোটেইখিনি মানুহ গোটোৱাই নিয়ে, তেনেকৈ মোৰ গোটেই পৰিয়ালটো থান বান কৰি পেলালে এজাক প্ৰচণ্ড ধুমুহাই, কাল ধুমুহাই। তাৰপিছত গৈ মই তেজপুৰৰ পৰা 14 কিলোমিটাৰ নিলগত সোণাবিল চাহ বাগিচাৰ ওচৰত চলাবস্তি বুলি এখন গাঁৱত বসবাস কৰি আছোঁ। মই এটা সন্তান। 17-18 বছৰ কাল ভ্ৰাম্যমানত অভিনয় কৰিলোঁ, মুখত ৰং সানিলোঁ, এসোপা ৰং সানিলোঁ। কেতিয়াবা স্বাভাৱিকভাৱে হাঁহিছোঁ, কেতিয়াবা অস্বাভাৱিকভাৱে হাঁহিছোঁ, কেতিয়াবা কান্দিছোঁ, কেতিয়াবা কৌতুকৰ অভিনয় কৰিছোঁ, কেতিয়াবা ভিলেনৰ কৰিছোঁ। বিভিন্ন অভিনয় কৰি 18টা বছৰ ভ্ৰাম্যমানত পাৰ কৰিলোঁ। তাৰপিছত সময় বৰ নিষ্ঠুৰ আচলতে। সময় কি কৰিলে, মই ভ্ৰাম্যমানৰ পৰা অব্যাহতি লৈ য'ত গছে পাতে কথা কয়, গছে হাঁহে, গছে কান্দে, গছে সুমধুৰ বতাহ দিয়ে, সেনেকুৱা এটা অঞ্চল বিচাৰি এখন চাহ বাগানৰ মাজত, তেজপুৰৰ পৰা 14 কিলোমিটাৰ নিলগত এখন চাহ বাগানৰ মাজত
মই এতিয়া জীৱন নিৰ্বাহ কৰোঁ, যিখন ঠাইৰ নাম চলাবস্তি। তাত এখন সৰুকৈ দোকান চলাই মই পেট প্ৰৱৰ্তন কৰি আছিলোঁ। খুব কম সময়ৰ ভিতৰত কথাখিনি ক'ব বিচাৰিছোঁ যে আপোনালোকক মই আমনি দিব বিচৰা নাই, মোৰ জীৱন ইতিহাস জনাই। তথাপিতো পপীৰ অনুৰোধ মৰ্মে, পপী যিহেতু মোৰ এটা সন্তান সদৃশ, তাইৰ অনুৰোধত মই কথাখিনি ক'ব লাগিছোঁ। তাত জীৱন নিৰ্বাহ কৰি আছিলোঁ এখন সৰু দোকান কৰি। এই দোকানখনক কালক্ৰমত কাল ধুমুহাই থান বান কৰিলে, শেষ কৰিলে। বন্ধনগতৰ পৰা পইচা লৈ কৰিলোঁ গোটেই পৰিয়ালটো পেট প্ৰৱৰ্তন কৰাৰ বাবে। মোৰ একমাত্ৰ এটাই সন্তান। কাল ধুমুহাই গোটেই দোকানখন থান বান কৰি পেলালে। তাৰপিছত কি হ'ল? পেটৰ ভাত মুঠিৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হ'ল। যিগৰাকী ব্যক্তি মই বিজু ভট্টই জীৱনত কোনোদিনে কাৰো এখন জেওৰাৰ এটা খুটি কৰি পোৱা নাছিলোঁ, ৰং দি পোৱা নাছিলোঁ, ঘৰৰ পোচা মাৰি মৰা নাছিলোঁ, সেইগৰাকী ব্যক্তিয়ে সন্তানটোক জীয়াই ৰখাৰ বাবে, ঘৰখনক ভাত মুঠি দিয়াৰ বাবে মানুহৰ পদূলিয়ে পদূলিয়ে ঘৰে ঘৰে ভাতৰ অভাৱত কাম কৰিব বিচাৰে। মানুহে কাম দিব নিবিচাৰে। যে আপোনাৰ দৰে এজন শিল্পী প্ৰাণ ব্যক্তিক আমি কাম নিদিওঁ, বোলে কাম দিয়ক, পাপ আপোনালোকৰ নহয় পুণ্য হ'ব। কিছুমানে কেতিয়াবা টকা 100 উলিয়াই দিয়ে, চাউল 1 কেজি কিনি আনো, আলু আধা কেজি আনো, 100 গ্ৰামৰ মিঠাতেলৰ পেকেট এটা কিনি আনি ঘৰ প্ৰৱৰ্তন কৰোঁ। দোকানখন ভাঙি যোৱাৰ পিছত আলহী আঁচনি হ'ল ঘৰখন। আগৰ সেই চেহেৰাও মোৰ নাই, শিল্পী সদৃশ চেহেৰাটো নাই, কিন্তু শিল্পী প্ৰাণ আছে, শিল্পী সত্তা মন এটা আছে। এই ক্ষেত্ৰত বিভিন্নজনৰ ওচৰলৈ সহায়ৰ হাত বঢ়ালোঁ। কিছুমানে কেতিয়াবা ক'ৰবাত দিছে, কেতিয়াবা ইটিকিং কৰিছে, কেতিয়াবা হাঁহিছে। এই হাঁহিখিনিও কিন্তু আশীৰ্বাদ হিচাপে লৈছোঁ। এটা সন্তান, সি স্নাতকত পঢ়ি আছে, চাইকেলেৰে কলেজলৈ অহা যোৱা কৰে। এতিয়া হাজিৰা কামো কৰিব নোৱাৰোঁ নিজৰ দেহটোৰ কাৰণে। প্ৰত্যেক দিনে মানুহৰ ওচৰত হাতো মেলিব নোৱাৰোঁ, এই কাৰণে মানৱতাবোধৰ কাৰণে। কবিতা লিখোঁ, নাটক, বিভিন্ন নাটক, একাংক নাটক লিখিছোঁ, কবিতা লিখিছোঁ, কবি সন্মিলন, আলোচনা চক্ৰ, এইবিলাকৰ মাজলৈ মাতে যাওঁ। কেতিয়াবা বিচাৰক হিচাপে মাতে, তালৈকে যাওঁ। কেতিয়াবা বিহু সন্মিলনত মাতে, বিচাৰক হিচাপে, মুখ্য আলহী হিচাপে তালৈকে যাওঁ। কিন্তু ইয়াৰ যোগ্য মই নহয়, তো মাতে তেখেতসকলে ভাল পায়, তেখেতসকলৰ ওচৰলৈ যাওঁ। আজি যে ইয়ালৈ আহিছিলোঁ, ইয়াৰ এটা ইতিহাস আছে। মই বৰমাৰ পৰা কিছু দূৰ নিলগত আখৰাৰ চক বুলি এখন ঠাই আছে। তাত এখন পূৰ্বাঞ্চল বুলি থিয়েটাৰ আছিলে। এই থিয়েটাৰখনত কাম কৰিছিল। থিয়েটাৰখনৰ কাম আধা ভাগ যোৱাৰ পিছত থিয়েটাৰৰ মালিকে পইচা দিব নোৱাৰা হ'ল, থিয়েটাৰখনৰ পৰা ওলাই আহিলোঁ। শুনিলোঁ যে নলবাৰী বালিতাৰাত নৰেন দাসে এখন মাধৱদেৱ হ'ল তেতিয়া নাট্যদলটোৰ প্ৰথম বৰ্ষ। মই তাৰ পৰা ওলাই আহি যোগাযোগ কৰিলোঁ। নিপেন ভট্ট বুলি তেখেত অৰ্গেনাইজাৰ আছিল, নৰেন দাস প্ৰযোজক, যাৰ ঘৰত মই আহিছোঁ। মোৰ ভাতৃপ্ৰতিম নৰেন দাস। আহি থিয়েটাৰৰ মাজভাগত মই মাধৱদেৱৰ মাজলৈ আহিলোঁ, আহি অভিনয় কৰিলোঁ। একেৰাহে 3টা বছৰ মাধৱদেৱৰ অভিনয় কৰিলোঁ। এনেকৈয়ে এই ঘৰখনৰ লগত এটা অতঃপ্ৰত সম্বন্ধ গঢ়ি উঠিল। তাৰপিছত যেতিয়া চাৰিওফালে মোৰ হাহাকাৰ হ'ল, অন্ধকাৰ নামি আহিল, কাল মেঘে মোক আৱৰি ধৰিলে, কি কৰিম উপায় নোহোৱা হ'ল। ভাবি চিন্তি ৰাতি টোপনি নাহে, সন্তানটোৱে কান্দে, ঘৰখনৰ খেলি মেলি লাগিল। মোৰ ওচৰত এখন বজাৰ হয়, সাপ্তাহিক বজাৰ। মানুহে ক'লে যে ভট্টদা আপোনাৰতো বিভিন্ন সমস্যা গ'ল, দোকানো থান বান হৈ গ'ল, আপুনি এটা কাম কৰক, সাপ্তাহিক বজাৰো বস্তা এখন পাৰি আপুনি আলু চব্জি কেইটামানলৈ আৰম্ভ কৰক, তাতেই কিজানি আপোনাৰ জীৱনত পৰিৱৰ্তনটো আহে। কিন্তু কৰিম কেনেকৈ, প্ৰশ্ন সেইটোৱেই, জীৱন আৰম্ভ কৰিম কেনেকৈ? য'ত ভাত খাবলৈ পইচা এটা নাই, 40 টকীয়া পৰিমলৰ কেজি, 40 টকা আলুৰ কেজি, য'ত অনাহাৰে অনিদ্ৰায় জীৱন কটাওঁ, মানুহক খুজিলে কেতিয়াবা সহায় আগবঢ়াই, কেতিয়াবা ইটিকিং কৰে। সেই মানুহটো ভাবি যে নৰেন দাসৰ ওচৰলৈ মই যাম, কাৰণ নৰেন দাসৰ লগত মোৰ এটা ভাতৃপ্ৰতিম সম্বন্ধ আছে। এই পপী, যি আজি ভিডিঅ'টো আপোনালোকৰ গীতাত প্ৰেৰণ কৰিছে, এই পপী লুনা মোৰ সন্তান লিখে। খুব সৰুতেই সিহঁতক মই লগ পাইছিলোঁ। পপীয়ে গান গাই নৃত্য কৰে। এই গোটেই পৰিয়ালটোৰ লগত মোৰ এটা ভাল সম্বন্ধ আছে। এই ভাবি আহিবলৈকে মোৰ পইচা নাই বালিতাৰালৈ। পৰহি ৰাতি এজন মানুহৰ পৰা টকা 500 লৈ মই নলবাৰী অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ। যাত্ৰা আৰম্ভ কৰি ৰঙিয়াত অৱশিষ্ট পইচাখিনি মোৰ শেষ হ'ল। 50টা টকা মোৰ পকেটত আছিল। এতিয়া কোনফালে যাম? এইটো ভাবি ৰাতি মোৰ দেউতাৰ অৰিজিনেলি ঘৰ বৰভাগ
সত্ৰ আঠঘৰীয়া বুলি কয়। সেই সময়ত সেই মুহূৰ্তত ভগৱানৰ কিবা এটা এই উদয় হ'ল, এখন অ'টোৰিক্সা ৰেলৱে ষ্টেচনৰ সন্মুখত থিয় হৈ আছিলে। মই সুধিলোঁ আপুনি ক'লৈ যাব? বোলে মই বৰভাগ যাম। বৰভাগত বোলে মই সানিকুছিলৈ যাম। যে যদি দয়া কৰি আপুনি মোক অকণমান সানিকুছি চেণ্টাৰলৈকে লৈ যাব নেকি? ভাড়া কি? মই বোলে 50 টকা দিব। বোলে মোৰ লগত টকা 50টা আছে, আপুনি কি ৰাখে ৰাখিব, লৈ যাওক। সেই মানুহগৰাকী মোক কালি লৈ আহিলে, লৈ আহি 50টা কণলৈ টকা 40টা লৈ 10 টকা মোক তামোল খাবলৈ ঘূৰাই দিলে। ৰাতিটো মই বৰদেউতাহঁতৰ ঘৰত থাকিলোঁ, টোপনি নাই। ৰাতিপুৱা 4:30টাত বিচনাৰ পৰা উঠি গা ধুই মই ভগৱান বিশ্বাসী, পূজা পাঠ কৰি ওলাই আহিলোঁ। তাৰপৰা ভাড়া এটা লৈ মই নয়ন দাসৰ ঘৰলৈকে গুচি আহিলোঁ। আহি তেখেত কৰ্মজীৱনৰ লগত ব্যস্ততা আহি মোক দেখি আচৰিত হৈছে। মোৰ লগত দুখৰ সমভাগী হৈছে। মানুহ এগৰাকীক দেখা পালে গম পায় যে মানুহজনৰ প্ৰতি সদ্ভক্তি কিমান। মোৰ প্ৰতি যিখিনি তেওঁ সহানুভূতি আগবঢ়াইছে, যিখিনি আতিথ্য কৰিছে জীৱনৰ আগমুহূৰ্তলৈকে, প্ৰতি ক্ষণে ক্ষণে, প্ৰতি তিলে তিলে, নৰেন দাসৰ পৰিয়ালবৰ্গলৈ মই জীৱনৰ কেঁচা তেজেৰে মৃত্যুৰ আগমুহূৰ্তলৈকে মোৰ ডায়েৰীৰ প্ৰতিটো পাতে পাতে লিখি থৈ যাম নৰেন দাসৰ ঘৰখনৰ মোৰ প্ৰতি থকা মৰম আৰু স্নেহ। আহি বোৱাৰী এজনী পালোঁ, নতুনকৈ ঘৰখনলৈ আনিছে, ভাল পৰিৱেশ লাগিল। আচ্ছা খুৰা, আপুনি ভ্ৰাম্যমাণত কিমান বছৰ কাম কৰিছিল? 17টা বছৰ পাৰ কৰিছোঁ। ভ্ৰাম্যমাণত 17টা বছৰ মই পাৰ কৰিছোঁ। হয়, 17 বছৰ আপুনি ভ্ৰাম্যমাণত কাম কৰিলে। এতিয়া 17 বছৰৰ পিছত আপোনাৰ যিহেতু এইটো অৱস্থা, গতিকে শিল্পীক লৈ যিটো দায়িত্ব থাকিব লাগে চৰকাৰৰ, আপুনি কিবা হ'লেও সহায় সহযোগিতা পাইছে নেকি কাৰোবাৰ পৰা? আজিলৈকে কোনোৱে চৰকাৰী সাহায্য দূৰৰ কথা। মোৰ ভঙা চিঙা তৰ্জাৰ ঘৰ এটা, ঘৰটোৰ কাৰণে দৰখাস্ত কৰিলোঁ, নাপালোঁ। অৰুণোদয়ৰ কাৰণে মোৰ পৰিবাৰৰ কাৰণে অৰুণোদয়ৰ কাৰণে আঁচনিৰ কাৰণে যোগাযোগ কৰিলোঁ, নাপালোঁ। বিভিন্নজনৰ ওচৰলৈ গ'লোঁ, কোনো আৰ্থিক সাহায্য, কোনো ব্যক্তিগতভাৱে মোক কোনোবাই 1000 টকা দিছে, কেতিয়াবা কোনোবাই 500 আগবঢ়াইছে। চৰকাৰীভাৱে কোনো আৰ্থিক অনুদান আজিলৈকে মই পোৱা নাই। আচ্ছা, তো মোৰ সকলোলৈকে এটাই অনুৰোধ, যাতে ভট্টখুৰা আছে, আৰু মই যথেষ্ট দুখ পাইছোঁ এইটো কাৰণে যে তেখেতে জীৱনটো ভ্ৰাম্যমাণ থিয়েটাৰৰ নামতেই তেখেতৰ জীৱনটো কটাই দিলে। আৰু গতিকে তেখেতৰ ইমান সুন্দৰ অভিনয় মই দেখিছোঁ, নিজ চকুৰে দেখিছোঁ। গতিকে মোৰ এটাই অনুৰোধ সকলোলৈকে, মই তেখেতৰ কণ্টেক্ট নম্বৰ এটা দি দিম। আপোনালোকে পইচা বুলিয়েই নহয়, এনেকুৱা নহয় যে আপোনালোকে পইচাৰেই সহায় কৰক, সেইটো নহয়। আপোনালোকে তেখেতক ফোন কৰি কিবা কৰ্ম থাকিলে, কিবা কাম থাকিলে, অভিনয়ৰ হওক বা বিচাৰকৰ কাৰণেই হওক বা বিভিন্ন ধৰণৰ কাম থাকে। গতিকে তেখেতে আচলতে কাম বিচাৰি আছে, তেখেতে কাম কৰিব বিচাৰে। গতিকে তেখেতে কৈছে যে হাজিৰা কৰিবও নিদিয়ে, কাৰণ তেখেতৰ অৱস্থাটো চাই হাজিৰা কৰিব নিদিয়ে, বা তেখেতে নাজানে, কাৰণ ইমান বছৰে তেখেতে অভিনয় কৰি থাকিলে। তথাপি তেনেকৈও তেখেতে কৰিছে। তেখেতে কৈছে যে হাজিৰা কৰিও চলিছে, সেইটোতো প্ৰব্লেম নাই তেখেতৰ, কিন্তু কাম কৰিব বিচাৰে। গতিকে তেখেতৰ কণ্টেক্ট নম্বৰটো মই আপোনালোকৰ আগত দিম। আৰু মোৰ ফালৰ পৰা মই যিখিনি পাৰোঁ তেখেতৰ বাবে মই সদায় থিয় হ'ম, বা সদায় মই তেখেতৰ হৈ থিয় হ'ম, বা তেখেতক মই মোৰ ফালৰ পৰা যিখিনি পাৰোঁ, বা আমাৰ পৰিয়ালৰ ফালৰ পৰা যিখিনি সহায় পাৰোঁ, সেইখিনি মই কৰিবলৈ চেষ্টা কৰিম। আৰু লগতে যদি কোনোবা আছে, আচলতে সঁচা শিল্পী হৈছে এখেতসকল। গতিকে এখেতসকলৰ নিচিনা মানুহ যদি আজি দুৰ্বল হৈ যায় বা এনেকুৱা এটা অৱস্থাত থিয় হয়, তেতিয়া সঁচাকৈ খুবেই দুখ লাগে। গতিকে মই বিচাৰোঁ যে তেখেতে পুনৰ অভিনয় কৰক, তেখেতে কাম কৰক, আৰু আপোনালোকক মই কণ্টেক্ট নম্বৰটো দিম। গতিকে সকলোৱে যেনেকৈ পাৰে মানসিকভাৱে হওক, দুআষাৰ তেখেতৰ খবৰ ল'লেও তেখেতে ভাল পাব, কাৰণ মানুহৰ মাজত থকা মানুহ। গতিকে মানুহৰ সান্নিধ্যত থাকিলে তেখেতেও ভাল পাব, আৰু আপোনালোকেও হয়তো দুআষাৰ কথাই তেখেতক উৎসাহ দিব। গতিকে এইখিনি আশা কৰি আজি ইমানতেই ভিডিঅ'টো সামৰিছোঁ।